মই ডক্টৰ জয়াদিত্য পুৰকায়স্থ মই সাপ লৈ গৱেষণা কৰোঁ মই এইটো দেখা পাইছোঁ যে সাপৰ বিষয়ে আমাৰ যিমান নলেজ আছে তাতকৈ মিছ ইনফৰমেশ্যনটো আমাৰ বেছি আজি আপুনি যদি দেখা পায় যে গোৱালা সাপ বুলি কওঁ আমি যে সাপৰ গাখীৰ খায় কিন্তু গোৱালা সাপে সাপৰ গাখীৰ নাখায় কাৰণ সাপে গাখীৰ খাব নোৱাৰে কাৰণ সাপৰ গাখীৰ ডাইজেষ্ট কৰা এনজাইমে নাই কিন্তু আমি ভাবোঁ যে সাপে গাখীৰ খায় সেইটো নহয় সেনেকুৱা ধৰণৰ অগণন আমাৰ মিছ ইনফৰমেশ্যন সাপ লৈ আছে আৰু এই আগন্তুক দিনত আমাৰ মানুহ আৰু সাপৰ সংঘাত আৰু বাঢ়িব মই এজ এ টেক্সনমিষ্ট এইটো দেখা পাইছোঁ যে অসমত আৰু বহু প্ৰজাতিৰ সাপ এতিয়াও ওলোৱা বাকী আছে আৰু তাৰ মাজত বহুত সাপ হয়তো সংকটগ্ৰস্ত আগন্তুক দিনত হৈ যাব আমি গুৱাহাটীৰ ক্ষেত্ৰত যদি দেখা পাওঁ আমি যোৱা 3 বছৰত কিং কোব্ৰা দেখা পাইছোঁ কেইটামানত কিন্তু কিং কোব্ৰা আগত কেতিয়াও দেখা পোৱা নাই তো কিং কোব্ৰা যেহেতু দেখা পাইছোঁ এইটোৰ মানে এইটো নহয় যে কিং কোব্ৰাৰ সংখ্যা বাঢ়িছে তাৰ মানে কিং কোব্ৰাৰ যোনটো আৱাস আছে সেইটো নষ্ট হৈছে সেইটো কাৰণেই কিং কোব্ৰা বাধ্য হৈছে ওলাই আহিবৰ কাৰণে সেই মাজতে আমি ক'ব বিচাৰোঁ যে স্নেক ৰেস্কিউ সেই বস্তুটো এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব আগন্তুক দিনত যেতিয়া আৰু বেছি সাপ ওলাই আহিব মানুহৰ আৱাসস্থললৈ গোটেই বস্তু জানিব হ'লে আমাৰ বেছিক সাপৰ বিষয়ে যি নলেজ আছে এই এডুকেশ্যন ৰিগাৰ্ডিং সাপ আমি গড় বাঘ সেইবিলাক লৈ পঢ়া শুনা কৰি আছোঁ এইটো খুব ইম্পৰ্টেণ্ট কিন্তু লেচাৰ নন এনিমেল যাক বুলি কওঁ সাপ ভেকুলী সেইবিলাক লৈও আমাৰ জ্ঞান বৃদ্ধি হ'ব পাৰে লাগিব আৰু জ্ঞান বৃদ্ধি হ'লে আমাৰ যিমান মিছ নলেজ আছে সেইবিলাক খতম হ'ব